দিনে ৰাতিয়ে জাতিটোৰ কাৰণে কাম কৰি থকা মানুহজনে মই সাধাৰণ ডাউন পে'মেণ্ট এটা দি আৰু মাহেকত EMI থাকিবই এখন গাড়ী কিনিছোঁ তাতে কিছু সংখ্যক ব্যক্তিয়ে লম্ফজম্ফ কৰিছে সেইসকল ব্যক্তি মই ভাবোঁ অলপমান মানসিকভাৱে সুস্থ হোৱাটো প্ৰয়োজন আছে গুৱাহাটীত বিকাশ অসম থকালৈকে বিলাসিতা অসম থকালৈকে গুৱাহাটীত এই জাতীয় অসমীয়া জাতি চেণ্টিমেণ্ট থকালৈকে গুৱাহাটীত এই খিলঞ্জীয়া মানুহখিনি থকালৈকে কোনো অনা অসমীয়া দপদপনি হ'বলৈ দিয়া নাই আত্মসন্মানতকৈ কোনো চুমাচুমি খাই থকা মানে সন্দেহযুক্ত মানুহক চুমাচুমি খাই থকা ব্যক্তি কেতিয়াও উদ্ধত হ'ব নোৱাৰে আহি থকা দিনত কেৱল জয় অসম চলিব যদি অবৈধ দখল হৈছে সেই দখল এৰি দিব লাগে চৰকাৰে এৰি দিব লাগে এইটো এটা অন্যায় হয় মই বিচাৰোঁ ভিক্টৰ দাসৰ ক্ষেত্ৰত যদি তেনেকুৱা ৰিহেবিলিটেশ্যন চেণ্টাৰ যদি তেখেত যাব লাগে বা কিবা চিকিৎসা কৰিব লাগে বিলাসিতা অসমৰ তৰফৰ পৰা আমি এইখিনি সহায় কৰিম কিছু সংখ্যক ৰাইজৰ কাৰণে অসমৰ প্ৰথমখন ইনোভা গাড়ী কিনা মানুহজন চাগে মই কিছু সংখ্যকৰ মতে অসমীয়া মানুহজনে যদি গাড়ী এখন কিনোতে যদি অসমীয়া আছাম মানুহে যদি আপোনাৰ জ্বলি পুৰি মৰে তো আহি থকা দিনত তেতিয়াহ'লে অসমীয়া একো কাম নকৰিব মই যিখন গাড়ী লৈছোঁ ইনোভাখন মোৰ ব্যক্তিগত কামৰ কাৰণে নহয় মই ইমানো মূৰ্খ নহয় যে দিনে ৰাতি এনেকুৱা এখন গাড়ী চলাই ঘূৰি ফুৰিম কাৰণ তাত তেলৰ খৰচ আছে মাহিলী EMI কথা আছে এখন মোৰ গাড়ীখন অলপমান ব্যৱসায়িক ভিত্তিত ব্যৱহাৰ হ'ব মই 2010 চনত নিজৰ ভণ্টিক বিয়া দিছোঁ তেতিয়া মোৰ 6 লাখ টকা খৰচ হৈছে 2014 চনত ডাঙৰ ভণ্টিক বিয়া দিছোঁ তাইৰ ক্ষেত্ৰতো প্ৰায় 6 লাখ টকা খৰচ হৈছে তেতিয়া মই চাকৰি কৰা নাছিলোঁ মোৰ এইবাৰ হাঁচতীয়া পইচা মই ধৰি লৈছোঁ আপোনাৰ তামোল পাণৰ পৰা ধৰি লৈছোঁ আপোনাৰ চানা মটনৰ দোকানৰ পৰা লোকৰ ঘৰত কাম কৰালৈকে বিভিন্ন অভিজ্ঞতাৰে পৰিপুষ্ট ফিল্ডত কাম কৰিছোঁ এনেই আপোনাৰ আহি পিনে সামাজিক মাধ্যমত মই চেলবেলাই থকা এজন মানুহ নহয় এতিয়ালৈকে কোনো সংবাদ মাধ্যমৰ বিষয়টো চালি জাৰি নোচোৱাকৈ আবুল তাবুল একো মোক এগেইনষ্টত নিউজ বজোৱা নাই সত্যটোক প্ৰমাণিত কৰিবৰ কাৰণে সকলোৱে আগবাঢ়িছে সংবাদ মাধ্যমত মই শতকোটি প্ৰণাম ভিক্টৰ দাসক আমি সেইখিনি সৰল আৰু মানে মৰমৰ দৃষ্টি আমি চাব বিচাৰোঁ ভিক্টৰ দাস সলনি হওক আহি থকা দিনত যদি পলাছে যদি ধৰিছোঁ যদি ইয়াত ইনোভাখনতকৈ যদি ওপৰ গাড়ী কিনে সকলোকে সুখী ময়ে হ'ম মানে অসমীয়া জাতিটোৰ ওপৰলৈ যিমান যাব সিমানে আমাৰ ভাল লগা এটা বিষয় হয় নমস্কাৰ মই বিকাশ অসম ইতিমধ্যে বৰ্তমান সময়ত মই যদি ভুলো কোৱা নহয় কিছু সংখ্যক ৰাইজৰ কাৰণে অসমৰ প্ৰথমখন ইনোভা গাড়ী কিনা মানুহজন চাগে মই কিছু সংখ্যকৰ মতে গতিকে মই সঁচাকৈ আচৰিত হৈছোঁ আচম্বিত হৈছোঁ বহিৰাগতৰ দত্ত বৰুৱা গোহাঁই গোস্বামী ভাগৱতী বাহিৰে যিবিলাক উপাধি মানে বাহিৰৰ পৰা অহা মানুহখিনি উপাধি তেওঁলোকে 4 কোটি টকা গাড়ী কিনিলেও কাৰো জ্বলন পূৰণ নাই তেওঁলোকে ডাঙৰ অট্টালিকা বিল্ডিং আপোনাৰ বনালেও বা মাটি কিনিলেও কাৰো জ্বলন পূৰণ নাই দিনে ৰাতিয়ে জাতিটোৰ কাৰণে কাম কৰি থকা মানুহজনে মই সাধাৰণ ডাউন পে'মেণ্ট এটা দি আৰু মাহেকত EMI থাকিবই এখন গাড়ী কিনিছোঁ তাতে কিছু সংখ্যক ব্যক্তিয়ে লম্ফজম্ফ কৰিছে সেইসকল ব্যক্তি মই ভাবোঁ অলপমান মানসিকভাৱে সুস্থ হোৱাটো প্ৰয়োজন আছে কাৰণ আজি আহি থকা দিনত যদি পলাছে যদি ধৰিছোঁ যদি ইয়াত ইনোভাখনতকৈ যদি ওপৰ গাড়ী কিনে সকলোকে সুখী ময়ে হ'ম মানে অসমীয়া জাতিটোৰ ওপৰলৈ যিমান যাব সিমানে আমাৰ ভাল লগা এটা বিষয় হয় কিন্তু লম্ফজম্ফ কৰাটো বেয়া কথা হয় আৰু মই এটা কথা আপোনালোকক মানে সৎ সাহসে ক'ব পাৰোঁ মই বিলাসিতা অসমত যোগদান দিয়া প্ৰায় 5 বছৰ প্লাছ 6 বছৰ হ'ল আৰু বিলাসিতা অসমত যোগদান দিয়া আগতে মই অসমৰ মানে বিভিন্ন প্ৰেক্ষাপটৰ ব্যক্তিসকলৰ মানে পাৰ্চনেল য়োগা ট্ৰেইনাৰ হিচাপে পাইছিলোঁ IAS IPS আৰু ইভেন কি কয় ৰাজনৈতিক নেতা কিন্তু কথাটো হ'ল কিছুমান প্ৰাইভেচি বিষয়ৰ কাৰণে মই এইবিলাক কথা মানে ৰিভিল কৰিব নোৱাৰোঁ এতিয়াও মই তেনেকুৱা ব্যক্তিৰ লগত 2-4জন ব্যক্তি মই ব্যক্তিগত য়োগা ট্ৰেইনাৰ হিচাপে আছোঁ কিন্তু এতিয়া কথাটো হ'ল এনেকুৱা ধৰণৰ যে যেতিয়া জাতিৰ কাৰণে কাম কৰিবলৈ আগবাঢ়ি আহিলোঁ তেতিয়া কথাবিলাক অলপমান বিকল্পকৈ চিন্তা কৰিবলগীয়া হ'ল মই যিখন গাড়ী লৈছোঁ ইনোভাখন মোৰ ব্যক্তিগত কামৰ কাৰণে নহয় মই ইমানো মূৰ্খ নহয় যে দিনে ৰাতি এনেকুৱা এখন গাড়ী চলাই ঘূৰি ফুৰিম কাৰণ তাত তেলৰ খৰচ আছে মাহিলী EMI কথা আছে এখন মোৰ গাড়ীখন অলপমান ব্যৱসায়িক ভিত্তিত ব্যৱহাৰ হ'ব গতিকে কথা এটাই হ'ল যে এটা ল'ৰাই 6 লাখ টকা 5 লাখ 6 লাখ টকা ডাউন পে'মেণ্ট দি পেলাই যদি গাড়ী এখন যদি অসমীয়া ল'ৰাই কিনিবলৈ যদি সৎ সাহস নাথাকে সেইখিনি যদি যোগ্যতা নাথাকে তেতিয়াহ'লে এজন অসমীয়া ল'ৰা হিচাপে মই মৰি যোৱাই ঠিক আছে গতিকে যিসকলে মোক এই বিষয়টো লৈ ৰাজনীতি কৰিছে তেওঁলোকক মই সমবেদনা জ্ঞাপন কৰিছোঁ বিশেষকৈ ৰাইজসকলে আমাৰ কি কয় সাংস্কৃতিক জগতৰ লগত জড়িত থকা মানস ৰবীন দাৰ পোষ্টটোৰ পাছত খুব বেছিকৈ ৰিপাৰ্কেশ্যন মানে প্ৰতিক্ৰিয়া দিছে মই সকলোকে এটা কথা ক'ব বিচাৰিছোঁ এই আপাহতে যে মানস দা আমাৰ খুব এজন প্ৰয়োজনীয় আৰু এজন দৰকাৰী ব্যক্তি হয় মানস দাকো কোনেও এই ক্ষেত্ৰত মানে বৰ বেছিকৈ সমালোচনালৈ আনিব নালাগে
আৰু কাৰণ এটাই মানে যে মানস দাই মেবি মই এনেকৈ ভাবোঁ তেখেতে চাগে কথাটো বেলেগ কিবা বুজাবলৈ যাওঁতে কিবা বেলেগ লিখিলে তাৰ পাছতে আপোনাৰ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন আপোনাৰ সাধাৰণ সম্পাদকৰ পৰা আৰম্ভ কৰি আমাৰ বিলাসিত অসমৰ কেন্দ্ৰীয় বিষয়ববীয়াৰ পৰা আৰম্ভ কৰি ৰন্তু দাৰ পৰা আৰম্ভ কৰি বহু ব্যক্তিয়ে বিষয়টোত পজিটিভলি বা ইতিবাচক হিচাপে লিখিছে কাৰণ এইটো ভাল লগা এটা বিষয় হয় অসমীয়া মানুহজনে যদি গাড়ী এখন কিনোতে যদি অসমীয়া আছাম মানুহে যদি আপোনাৰ জ্বলি পুৰি মৰে তো আহি থকা দিনত তেতিয়াহ'লে অসমীয়া একো কাম নকৰিব মই বিচাৰিছোঁ অসমীয়া প্ৰত্যেকজন মানুহৰ হাতত এনেকুৱা গাড়ী নহয় ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰী থাকক অসমীয়া মানুহৰ হাতত মাটি বাৰী থাকক অসমীয়া মানুহৰ হাতত ব্যৱসায় বাণিজ্য থাকক গতিকে ইতিমধ্যে আপোনালোকে গম পায় চব কথা যে মই ইয়াত ক'ব লাগিব কথা নাথাকে মই সৰু সুৰা কিছুমান কামৰ লগত জড়িত হৈ থাকোঁ আৰু তাৰোপৰি আপোনাৰ ডেকা চামক এনে থকাতকৈ সৰু সুৰা কিবা কামত অনুপ্ৰাণিত হ'বৰ কাৰণে মই তেওঁলোকক মই নিজে এটা এক্সাম্পল হিচাপে ছেট কৰোঁ শাক পাচলি ব্যৱসায়ৰ লগত অলপমান জড়িত হৈ আছোঁ আৰু সময়ৰ ছিজনত ৰঙালাও আনো ছিজনত আপোনাৰ ডিৰাকৰ পৰা নেমু আনো আৰু মই মদ ভাং চাদা চিকে নোখোৱা এজন ব্যক্তি হয় আৰু নিজৰ পইচাৰে ক্লাছ 4ৰ পৰা এতিয়ালৈকে পঢ়িছোঁ মই 2010 চনত নিজৰ ভণ্টিক বিয়া দিছোঁ তেতিয়া মোৰ 6 লাখ টকা খৰচ হৈছে 2014 চনত ডাঙৰ ভণ্টিক বিয়া দিছোঁ তাইৰ ক্ষেত্ৰতো প্ৰায় 6 লাখ টকা খৰচ হৈছে তেতিয়া মই চাকৰি কৰা নাছিলোঁ মোৰ এইবাৰ হাঁচতীয়া পইচা মই ধৰি লৈছোঁ আপোনাৰ তামোল পাণৰ পৰা ধৰি লৈছোঁ আপোনাৰ চানা মটনৰ দোকানৰ পৰা লোকৰ ঘৰত কাম কৰালৈকে বিভিন্ন অভিজ্ঞতাৰে পৰিপুষ্ট ফিল্ডত কাম কৰিছোঁ এনেই আপোনাৰ আহি পিনে সামাজিক মাধ্যমত মই চেলবেলাই থকা এজন মানুহ নহয় আৰু বৰ্তমান মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰা গৱেষণা কৰি আছোঁ PhD কৰিছোঁ ড্ৰাগছৰ ওপৰত কৰি আছোঁ এই PhD কৰি থকা মই এটকা ফিজো আজিলৈকে কাকো ভিক্ষা মাগি পোৱা নাই কাকো বিচাৰি পোৱা নাই ইভেন মোৰ পিতৃ মাতৃৰ পৰা বিচাৰি পোৱা নাই গতিকে মই নিজৰ খৰচ নিজে উলিয়াইছোঁ আহি থকা দিনত ইন'ভা নহয় প্ৰত্যেকজন মানুহৰ হাতত এখন ফৰ্চুনাৰ থাকিলেও মোক ক'বলগীয়া একো নাই চ' বিকাশ অসমে জাতীয় জীৱনৰ কাৰণে কাম কৰি আছোঁ জাতিৰ কাৰণে কাম কৰিছোঁ চ' গতিকে মই যদি সংগঠনত নাথাকি পিনে যদি মোৰ নিজৰ ফিল্ডত যদি থাকিলোহেঁতেন তেতিয়া মোৰ এপ্ৰক্সিমেটলি প্ৰায় 1 লাখ মানৰ ওচৰ ইনকাম আছিলে মই চাগে এতিয়া দিনত মই 5 বছৰত 5 গুণ 60 লাখ টকা এখন ইন'ভা নালাগে ডাইৰেক্ট তাতকৈ ডাঙৰ গাড়ী কেছ পইচা দি কিনি আনিব পাৰিলেহেঁতেন গতিকে ইয়াত জ্বলনপূৰণ হোৱাটো বেয়া কথা আৰু এটা কথা মানে কোনোবাই যদি মোক সোধে যে চ'ৰ্চ অফ ইনকাম কি চ'ৰ্চ অফ ইনকাম মোৰ এটাই মাথাটো আৰু শিক্ষা থাকিলে চ'ৰ্চ অফ ইনকাম ঠিকে থাকে মদ পানী নাখাওঁ যেতিয়া 10 বছৰ মই যদি দিনত 200 টকাকৈ মদ খোৱা পইচা যদি গোটালোহেঁতেন মোৰ বয়স এতিয়া 38 years হ'ল মই যে 28 বছৰৰ পৰা 38 বছৰলৈকে যদি মই গোটালোহেঁতেন মিনিমাম 7 লাখ মান টকা অকল মদ খোৱা নামত খৰচা পইচা মোৰ হাতত পকেটত থাকিলেহেঁতেন গতিকে মই বিচাৰোঁ সকলোৱে নিজক ভাল পাব লাগে নিজৰ চইচবিলাক পূৰ কৰিব লাগে আৰু মোক লৈ পিনে সমালোচনা কৰা কোনো ব্যক্তিৰ প্ৰতি মোৰ মনত বেয়া ভাৱ নাই কোনোবা কৰিব পাৰে কিবা কাৰণত মানুহে আমাৰ থাকিব পাৰে জ্বলন পৰণ ঈৰ্ষা অহংকাৰ হিংসা লোভ মোহ কামক্ৰোধ থাকিব আমিতো দেৱতা নহয় গতিকে মোক লৈ কোনোবা যদি জ্বলিছে তেওঁলোককো মোক ক'ৰবাত দেখিলে হাতত ছিগনেল দিব মই গাড়ীত তুলি লৈ গুচি যাম বেলেগ গাড়ী কাৰণে ৰৈ থাকিলে মই একো ক'বলগীয়া নাই কাৰণ এইখিনি অসমীয়া মানুহ হয় অসমৰ মানুহ হয় গতিকে এই মানুহখিনিয়ে কিবা এটা ক'লে এই মানুহখিনিক মই বেয়া পাওঁ কেতিয়া কোনো কাৰণ মোৰ ধৰ্ম হ'ব নোৱাৰে সেইটোৱে মই যিহেতু কথাখিনি প্ৰথমে জানি লৈছিলোঁ যে তেওঁ কি কামত জড়িত মই গম পাই লৈছিলোঁ গতিকে মই সেইদৰে ইতিবাচকভাৱে সুধিছিলোঁ দ্বিতীয় কথা যে আপোনাক যিখিনি মানুহে সমালোচনা কৰিছে সমালোচনা থাকিবই আপোনাৰ কেতিয়াবা গঠনমূলক হয় বা ইতিবাচক কেতিয়াবা নেতিবাচক হয় মানুহৰ চিন্তা বেলেগ বেলেগ ধৰণৰ হয় এতিয়া কথাটো এনেকুৱা ধৰণৰ যে আপোনাক হয়তো আপোনাক সকলোৱে সমালোচনা কিন্তু কৰা নাই যদি আপোনাৰ 10% সমালোচনা কৰিছে কিন্তু 90% আপোনাক সমৰ্থনো কৰিছে যিহেতু আমি জানো যে এখন গাড়ী আপুনি EMIত কিনি আপুনি কোনোবা এটা ইণ্ডাষ্ট্ৰী বা কোনোবা উদ্যোগত আপুনি সেইখন ভাড়া দিব পাৰে গতিকে এইখিনিত আপোনাৰ সমালোচনা বহু লোকে কৰিছে কিন্তু একাংশ ব্যক্তিয়ে যিসকলে সমালোচনা কৰিছে সেইসকলে আপুনি অনা অসমীয়া বা আপুনি একাংশ সন্দেহজনক লোকৰ বিৰুদ্ধে মাত মতাৰ কাৰণে কৰিছিলে বুলি ভাবে নেকি নাই তেনেকৈ মই নাভাবোঁ কথাটো এনেকুৱা ধৰণৰ মই মানে যশস্যা সমালোচনা অহংকাৰ বা আত্মগৌৰৱ এই বস্তুবিলাক মই একদম হজম কৰিবলৈ শিকা মোৰ গুৰুজনে হ'ল আপোনাৰ ৰন্তু পানী ফুকন কেন্দ্ৰীয় সমিতি আমাৰ বিলাসিত অসমৰ চিফ ছেক্ৰেটাৰী চ' মই খং উঠিলেও খঙক দমন কৰোঁ এই লোভ মোক কামক্ৰোধক মই মানে বশ কৰি ৰাখিবৰ কাৰণে যোগ প্ৰাণায়াম সদায় কৰোঁ আৰু কথাটো এনেকুৱা ধৰণৰ সমালোচনা থকাটো মই বেয়া পোৱা নাই একদমেই বেয়া পোৱা নাই সমালোচনা থাকিলেহে মোৰ সেইখিনি কেপাচিটি ডেভেলপ হ'ব আহি থকা দিনত মই আৰু সমালোচিত হ'ব পাৰোঁ জাতীয় জীৱনৰ এই চেলেঞ্জটোত লাগিছোঁ যেতিয়া অসম আৰু অসমীয়া প্ৰভুত্বৰ কাৰণে এছাম অনা অসমীয়া সেই দুষ্কৃতিকাৰীৰ বিৰুদ্ধে যুদ্ধ দিম যেতিয়া ইংৰাজীতে হওক হিন্দীতে হওক অসমীয়াতে হওক মোক সমালোচনা কৰিব কোনোবাই গতিকে মই সমালোচনা এওঁলোকে কৰা সমালোচনাটোৰ পৰা মোৰ এটা কি কল এটা ৰিহাৰ্চেল হৈ গৈছে এটা প্ৰেক্টিছ হৈ গৈছে যে আহি থকা দিনত মই আৰু ডিফেণ্ড দিবৰ কাৰণে এওঁলোকে মোক সহায় কৰিছে সকলোকে মোৰ ফালৰ পৰা মানে শ্ৰদ্ধা নিবেদিলোঁ কিন্তু এটা কথা মই সকলোকে ক'ম যে অসমীয়া জাতিটো উঠিবলৈ হ'লে কেঁকুৰা নিচিনাকৈ টানি আনিব নালাগিব সকলোৱে এনেকৈ লিফ্ট কৰিব লাগিব আজি ভাইটিটো মোৰ লগত থাকে ধৰিছোঁ আপোনাৰ মইনা মই ইয়াক কেতিয়া কোনো কাৰণত হিংসা নকৰোঁ গুৱাহাটীত আৰু বিকাশৰ নিচিনা বিকাশ অসমৰ নিচিনা আৰু 100জন জন্ম হওক গোটেই অসমত হাজাৰজন ৰন্তু পানী ফুকনৰ নিচিনা মানুহ জন্ম হওক হাজাৰজন এনেকুৱা ত্যাগী বা যোদ্ধা জন্ম হওক গতিকে আমাক যোদ্ধাৰ প্ৰয়োজন আছে আমি অসমীয়াৰ মাজত যদি এই উন্নতিত যদি হিংসাত
হিংসাৰ যদি বদন হওঁ সেইটো কাৰণে জাতিটোতো কেতিয়াও ডেভেলপ নহ'ব। চাওক মই খুব কষ্ট কৰি দুখন ইউনিভাৰ্চিটিৰ পৰা দুটা ছাবজেক্টৰ মাষ্টাৰ্ছ কৰিছোঁ। যেতিয়া ইউনিভাৰ্চিটিখনত মই PhD কৰিছোঁ, মই PhD খতম হোৱাৰ পিছত মই ক'ৰবাত নহয় ক'ৰবাত একো নহ'লেতো আপোনাৰ LP স্কুলতো আপোনাৰ শিক্ষক এজন কৰি খাব পাৰিম চাগে। ইমান আপোনাৰ গোটেই চিন্তা, গোটেই সাংঘাতিক টেনশ্যন লৈ জীয়াই থাকিব দৰকাৰ নাই। আজি মানুহজনে বিপদ হ'লে পটককৈ মোলৈকে ফোন কৰে, গুৱাহাটীত বিশেষকৈ যে ব্লাড লাগে বা টকা পইচা সহায় লাগে বা আমুকৰ নিৰ্যাতন চলাইছে বা চেলাৰী পোৱা নাই, এই গোটেই কথাখিনিক মই একত্ৰিত কৰি সফল সমাধানৰ সূত্ৰ তৈয়াৰ কৰিবৰ কাৰণে খাই থকা ভাতৰ পাতৰ পৰা কেতিয়াবা ওলাই যাবলগীয়া হয়। মই কেতিয়াও কোনো কাৰণত হিন্দু মুছলমান কৰি পোৱা ব্যক্তি নহয়, কেতিয়াও কোনো কাৰণত আহোম কোচ কলিতা মটক মান আপাৰ আছাম ল'ৱাৰ আছাম কৰা ব্যক্তি নহয়। মোৰ মনত এটাই মই মনস্থ কৰিছোঁ যে উজনি নামনি মধ্য থকা আমি প্ৰত্যেকজন ব্যক্তিয়ে এই অসমখনৰ প্ৰতি যিটো ভাৱনা তাক এক হ'ব লাগে। আমাৰ মাজত হিংসা হিংসি, আমাৰ মাজত অৰি হ'ব নালাগে। গতিকে মই আপোনাৰ চেনেলৰ যোগেদি এটা অনুৰোধ কৰিম যে সকলোকে, মই মানস ৰবীন দাক যদি কোনোবাই মানে টাৰ্গেট কৰি বেয়াকৈ লিখি থাকে মই কষ্ট পাম। কাৰণ মানস ৰবীন দা কেৱল XYZ কাৰোবাৰ পুত্ৰ নহয়, তেখেতে অসমৰ এজন শিল্পী সত্তাৰ এটা মানে হেৰি হয়, স্তম্ভ হয়। গতিকে এই পৰিক্ৰমাটোত ভৰাই ৰাখি কাকো বেয়া পৰিণতিলৈ নিব নালাগে, যাতে কোনোবাই ষ্ট্ৰেছ হয়, ডিপ্ৰেশ্যন হয়। মোৰ য়োগা প্ৰাণায়াম কৰি থকা মানে ইয়াতকৈ মোৰ লেতেৰাকৈ ইয়াতকৈ বেয়াকৈ যদি মোক কোনোবাই যদি ইনচাল্টটো দিয়ে, বেয়াকৈ যদি মোক ট্ৰলো কৰে, বেয়াকৈ যদি সমালোচনা কৰে, দেন আই কেন ডাইজেষ্ট এভৰিথিং। মোৰ প্ৰব্লেম একো নাই, কাৰণ মই মেণ্টেলি একদম ফিট এণ্ড ৰেডি ফৰ অল চেলেঞ্জেছ। সকলোবিলাক চেলেঞ্জৰ কাৰণে মই ৰেডি আছোঁ। কাৰণ খন্তেকীয়া মই ধৈৰ্য লৈ অকণমান মই স্প্ৰিণ্ট ৰেষ্টৰ কাৰণে মই দৌৰিম বুলি সংগ্ৰামত মানে মই যোগদান দিয়া নাই। 42.195 কিলোমিটাৰ মানে ফুল মাৰাথন দৌৰিম বুলি বিলাসীদিনা অসমত আহিছোঁ। আৰু এখন মাৰাথন ৰেচ হয়। এই ককাই ভাই বাই ভনীয়ে কিবা খুটুক খাটাক কৈছে, একো নাই। একেটা ফেমিলিত দেখিছোঁ কেতিয়াবা এনেকুৱা হয়, তিনিটা ককাইক ভাইক, তিনিটা ককাই ভাইকৰ মাজত কেতিয়াবা অৰি হয়। কিন্তু ককাই ভাইকে এৰিব পাৰে জানো? ত্যাজ্য পুত্ৰ, ত্যাজ্য দাদা, ত্যাজ্য ভাতৃ কৰিব পাৰে জানো? নোৱাৰে। এই গোটেই অসমখন যেতিয়া মোৰ শদিয়া বা ধুবুৰীলৈ লৈ গোটেই মানুহখিনি যেতিয়া মোৰ মানুহ বুলি ভাবোঁ, আমাৰ মানুহ বুলি ভাবোঁ, কোনোবাই মোক ক'ৰবাত কিবা কাৰণে তুমি কিবা ক'ব পাৰে, একো ডাঙৰ কথা নহয়। মই তেওঁলোকক ক'ম দে কোনটো চ'চেদি আহিব লাগে আৰু পঢ়ি শুনি যে মই সংগঠনত যোগদান দিছোঁ। আৰু এই মোৰ মানে জ্যেষ্ঠ নেতৃত্বসকলে, কেন্দ্ৰীয় নেতৃত্বসকলে এইখিনি কথা শিকাইছে। মোক বাৰে বাৰে কৈছে, তই যে কৈফিয়ত দি থকা, তই প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ দি থকা, এইখিনি সময় নহয়। তই বিকাশ এনেকৈ ভাবিব লাগে। মোৰ ৰন্তুদাই মোক বাৰে বাৰে কৈছে, চেণ্ট্ৰেলৰ ৰন্তুদাই হওক, হৰদাই হওক, উৎপল দাই হওক বা ধৰিছোঁ শৃংখলাই হওক বা হেমন্ত দাই হওক, সকলোৱে কৈছে। বহুত শুভাকাংক্ষীয়ে ফোন কৰিছে। মোলৈ ফোন কৰে 100% ব্যক্তি, মানে মই যিমান সুখী তাতকৈ তেওঁলোক বেছি সুখী। মানে আচৰিত কৈছে যে কিয় এওঁলোক সুখী? যে কৈছে যে বিকাশ, তই যে এইখিনি যে মানে এটা দায়িত্ব যে মগজত ল'ব পাৰিছ, আহি থকা দিনত EMI কথা আছে, আহি থকা দিনতো চিভিলৰ কথা আছে। আৰু এই ক্ষেত্ৰত মোক বিশেষকৈ সহায় কৰিছে মই হ'বলগীয়া যি মানে মোৰ ফিয়ঞ্চি মানে পত্নী, মোৰ ফেমিলি, তেওঁলোকৰ ফেমিলিয়ে মোৰ শাহুমাৰ ফেমিলিয়ে মোক বহুতখিনি সহায় কৰিছে এই ক্ষেত্ৰত। আৰু মই চব কথা কৈ থাকিবলৈও কথা নাথাকে। আৰু মোৰ লগত মানে এছাম মনে প্ৰাণে ভাল পোৱা মানুহ আছে। আপোনাৰ কেমেৰা যোগেদি মই ইউথসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিসকল ইউথে মোক একদম চব ক্ষেত্ৰতে ছাপোৰ্ট দি আহিছে। সংবাদ মাধ্যম, এতিয়ালৈকে কোনো সংবাদ মাধ্যমৰ বিষয়টো চালি জাৰি নোচোৱাকৈ আবুল তাবুল একো মোক এগেইনষ্টত নিউজ বজোৱা নাই। সত্যটোক প্ৰমাণিত কৰিবৰ কাৰণে সকলোৱে আগবাঢ়িছে। সংবাদ মাধ্যমক মই শতকোটি প্ৰণাম। আৰু চিন্তন মন্থন ৰোমন্থনৰ লগত জড়িত হৈ থকা সেইসকল ব্যক্তি, যিসকল ব্যক্তিয়ে সঁচাটোক সঁচা, মিছাটোক মিছা কৰে, তেওঁলোকক মই ইয়াৰ পৰা মানে সন্মান নিবেদিলোঁ। আৰু এটা কথা, যিসকল ব্যক্তিয়ে মোক লৈ পিনে সমালোচনা কৰিছে, মই তেওঁলোকে এটাই অনুৰোধ কৰিম যে আপোনালোকে মোৰ জীৱনৰ পৰিক্ৰমাটো চাওক। মই ক্লাছ 4ৰ পৰা একদম বাচ্চাৰ পৰা নিজৰ পইচাই ইনকামেৰে আজি এডোখৰ জেগা পাইছোঁহি। মই ইউনিভাৰ্চিটি বা কলেজ পঢ়িবৰ কাৰণে কেতিয়াও কোনো কাৰণত কাৰো ওপৰত ডিপেণ্ডেণ্ট হৈ পোৱা নাই। সদৌ অসম ছাত্ৰ সন্থাৰ জেনেৰেল ছেক্ৰেটাৰী আছোঁ, আমাৰ সমীৰণক সুধিব পাৰে। আপুনি শংকৰজ্যোতি বৰুৱা সদৌ অসম ছাত্ৰ সন্থা হেৰি মোক সৰুৰ পৰা জানে, আপুনি সুধিব পাৰে। আৰু ঘৰৰ আশে পাশে থকা মানুহখিনিক সুধিব পাৰে। আৰু মোৰ ঘৰৰ আশে পাশে থকা মানুহখিনি ইমানেই বেছি মানে আনন্দিত হৈছে, মই ভাল পাইছোঁ। মানে মোৰ ককাই ভাই বাই ভনী বংশ পৰিয়াল তেওঁলোকে হিংসা কৰিব লাগিছে, নাই কৰা মানে বিৰাট ভাল পাইছে। বিকাশে গাড়ীখন লৈছে, এতিয়া মাহেকত EMIটো মৰাটোহে মোৰ এইটো মাথা টেনশ্যন। গতিকে সেইটো EMI মাৰিম মই ৰেছপনচিবিলিটি ল'ব লাগিব। যদি বিহাৰী বঙালী মাৰোৱাৰীয়ে যদি কোটি কোটি টকা যদি লোন ল'ব পাৰে, আমাৰ অসমীয়া মানুহক কিয় লোন নিদিয়ে? আমাৰ অসমীয়া মানুহে ধৰিছোঁ আমি EMI নামাৰোঁ, অসমীয়া মানুহৰ চিভিল বেয়া, অসমীয়া মানুহে লোন নলওঁ, অসমীয়া মানুহে সেইটো কাৰণে ভয় কৰোঁ। গতিকে অসমীয়া মানুহে লোনো ল'ব লাগিব, বেংকৰ লগত ডিপেণ্ডেণ্ট হ'ব লাগিব। সেই মানুহখিনিতো কোটি কোটি টকা লৈ অহা নাই, তেওঁলোকে চিভিল ঠিকে ৰাখে, তেওঁলোকৰ বেংকৰ লগত ট্ৰেঞ্জেকশ্যন ঠিকে ৰাখে, সময়ৰ কাৰণ সময়মতে কৰে, আৰু কোটি কোটি টকা বেংকে সহায় কৰে। গতিকে সকলোবিলাক কথাটো তেনেকৈ চলি আছে। গতিকে আহি থকা দিনত আৰু দুখনমান গাড়ী ল'ম। তেতিয়া মই এটা কথা ক'ব বিচাৰিছোঁ যে মেডিকেল ষ্টাফক বা যিবিলাকে ড্ৰাগছ বা যিবিলাকে বনায়, কি কয় দৰৱ বনায়, তেওঁলোকে প্ৰেছাৰ টেবলেটটো ড'জটো অলপ বঢ়াই দিব কৈছোঁ। মই আহি থকা দিনত আৰু 2খন গাড়ী ল'ম,
তেতিয়া কিন্তু প্ৰেছাৰ টেবলেট আৰু বেছি অসমত বিক্ৰী হ'ব বা চাহিদা হ'ব। মই বিচাৰোঁ তেওঁলোকৰ প্ৰেছাৰ টেবলেটৰ কোম্পানীয়ে মোক নেক্সট দুখন গাড়ী আপোনাৰ ফাইনেন্স কৰিব। মই যিমানখিনি গম পাওঁ এইকেইদিনত বোলে খুব বেছিকৈ প্ৰেছাৰ টেবলেট বোলে হেৰি হৈছে বোলে, বিক্ৰী হৈছে বোলে। ধন্যবাদ, কুশলে থাকক সকলো। অন্তিম প্ৰশ্ন সুধিছোঁ, যিহেতু আপোনালোকে একাংশ সন্দেহজন লোকৰ বিৰুদ্ধে লাগি আছে, তাৰ মাজতে কিন্তু আপোনালোকে টকা লোৱা বুলি অখিল গগৈৰ লগতে একাংশ ব্যক্তিয়ে নাম নলগাই আপোনালোকক অভিযোগ আনিছে, কি ক'ব? যি কয় কৈ থাকক, একো প্ৰব্লেম নাই, ক'বলগীয়া কাৰণে আপোনাৰ তেওঁলোকে অভিযোগ আৰু তাৰ এগেইনষ্টত আমাৰ প্ৰতিভিযোগ থাকিবই। যি কথা ক'বলগীয়া একো নাই। মানুহে চাওক, ফিল্ডত কাম দেখিছেতো, ফিল্ডত আমি কি কৰি আছোঁ? আমিতো কাৰোবাক চুমা চুমি খাই থকাকৈ নাই। আমি ফিল্ডত প্ৰেক্টিকেলি মানে পীড়িত আৰু দৰিদ্ৰ জনসাধাৰণৰ লগত আছোঁ। আমিতো ক'ৰবাত হাবতি কৰি পিনে চুমা খাই থকাকৈ নাই। মই বিশেষকৈ গুৱাহাটীত আছোঁ। গুৱাহাটীত বিকাশ অসম থকালৈকে, বিলাসিতা অসম থকালৈকে, গুৱাহাটীত এই জাতীয় অসমীয়া জাতি চেণ্টিমেণ্ট থকালৈকে, গুৱাহাটীত এই খিলঞ্জীয়া মানুহখিনি থকালৈকে কোনো অনা অসমীয়া দপদপনি হ'বলৈ দিয়া নাই। গুৱাহাটী বাদেও মই বেলেগ বেলেগ ডিষ্ট্ৰিক্টত আমি বিলাসিতা অসম ইতিমধ্যে ভুমুকি মাৰিছোঁ। অসমত জাতীয়তাবাদৰ প্ৰতিষ্ঠা হ'ব। এই জাতীয়তাবাদক কোনোবাই কুলসিত কৰিবৰ কাৰণে, বদনাম কৰিবৰ কাৰণে উঠি পৰি থকা যিকোনো মানুহ নাইকিয়া হৈ গৈ যাব। কাৰণ অসমীয়া জাতিৰ স্বাভিমান, আৱেগ আৰু ইয়াৰ মানে আত্মসন্মানতকৈ কোনো চুমা চুমি খাই থকা মানে সন্দেহযুক্ত মানুহক চুমা চুমি খাই থকা ব্যক্তি কেতিয়াও উদ্ধত হ'ব নোৱাৰে। আহি থকা দিনত কেৱল জয় অসম চলিব। আপুনি বহুত প্ৰশ্ন সুধিছে, আপোনাৰ নুসুধিব। নাই নাই, ভিক্টৰ অলৰেডি ইতিমধ্যে যোৱা কালি আমাৰ সংগঠনৰ ল'ৰাৰ লগত আহি পিনে আলাপ আলোচনা বহিছে। কেন্দ্ৰীয় সমিতিৰ চিফ ছেক্ৰেটাৰী ৰন্তুপানী ফুকন ডাঙৰীয়াৰ লগত আলোচনাত আছে। আৰু মই এটা কথা বিচাৰোঁ, অসমত কোনো মানুহ, পৃথিৱীত কোনো মানুহ জন্মতে বেয়া হৈ জন্ম হোৱা নাই। তেওঁলোকে কিবা পৰিস্থিতি, এটা পৰিক্ৰমা বা সাংঘাতিক এটা পৰিস্থিতিলৈ আহিছে, য'ত এজন মানুহে ৰিহেবত যাবলগীয়া হ'ব পাৰে বা এজন মানুহে চিকিৎসা কৰিবলগীয়া হ'ব পাৰে। মই বিচাৰোঁ ভিক্টৰ দাসৰ ক্ষেত্ৰত যদি তেনেকুৱা ৰিহেবিলিটেশ্যন চেণ্টাৰ যদি তেখেত যাব লাগে বা কিবা চিকিৎসা কৰিব লাগে, বিলাসিতা অসমৰ তৰফৰ পৰা আমি এইখিনি সহায় কৰিম। ভিক্টৰ দাসৰ ব্যক্তিগত জীৱনত দেউতাক অকালতে বিয়োগ হৈছে। ব্যক্তিগত জীৱনত ভিক্টৰ দাসৰ ক্ষেত্ৰত তাৰ পৰিবাৰ আৰু তাৰ একমাত্ৰ কন্যা লগত নাই। এনেকুৱা ধৰণৰ মানসিক অশান্তিত এজন মানুহে আবুল তাবুল বকিব পাৰে। তেনেকুৱা ধৰণৰ অসুবিধা হোৱাটো একো মানে অস্বাভাৱিক কথা নহয়। ভিক্টৰ দাসক আমি সেইখিনি সৰল আৰু মানে মৰমৰ দৃষ্টি আমি চাব বিচাৰোঁ। ভিক্টৰ দাস সলনি হওক। আৰু মই পাৰ্চনেলি ড্ৰাগছ মানে এডিক্টেড মানুহৰ ওপৰতে মোৰ টপিক চলি আছে, PhD টপিক। দৰকাৰ হ'লে ভিক্টৰ দাসক মই পাৰ্চনেলি কাউন্সেলিং কৰি, পাৰ্চনেলি য়োগা শিকাই, কেনেকৈ বেয়া জেগাৰ পৰা এটা ভাল জেগালৈ আহিব লাগে, কেনেকৈ এটা গুড লাইফষ্টাইল মেইনটেইন কৰিব লাগে, মই তাক সহায় কৰিম। আৰু কেতিয়া কোনো কাৰণত আমি কেৱল মাথো লম্ফজম্ফ কৰি থকা, আবুল তাবুল বকি থকা মানুহ নহয়। ভিক্টৰ দাসক সহায় কৰিব ৰেডি আছোঁ। ভিক্টৰ দাসক বিপদ বা আপদৰ পৰা সম্পদলৈ কনভাৰ্ট কৰিব পাৰি নেকি, তাক কিন্তু আমি প্ৰত্যেকটো সময়তে চেষ্টা চলাম। কাৰণ ভিক্টৰ দাস বুলি নহয়, মেট্ৰিকত 3rd ডিভিজন পোৱা মানুহখিনি বেছিকৈ গুৰুত্ব দিব লাগে মেট্ৰিকত ষ্টেণ্ড কৰা বা ডিষ্টিংশ্যন পোৱা মানুহতকৈ। আৰু দিব কিবা লোক আছে যিসকলে আপোনালোকে মিয়া বুলি কৈছে বা যিসকলে শিৱসাগৰখন বা উজনিখন এক প্ৰকাৰ ধ্বংস কৰিছে, সেইসকলে আপুনি কি অনুৰোধ কৰিব বা কি দাবী? মানে কথাটো এনেকুৱা ধৰণৰ, যদি অবৈধ দখল হৈছে সেই দখল এৰি দিব লাগে, চৰকাৰে এৰি দিব লাগে। সেইটো এটা অন্যায় হয়। আৰু যদিহে কিবা কাৰণত যদি চৰকাৰৰ দৃষ্টিত, ৰাইজৰ দৃষ্টিত, দল সংগঠনৰ দৃষ্টিত যদি বিদেশী ইয়াত সোমাই আছে, তেওঁলোকক বিতাড়িত কৰিব লাগে। অসম চুক্তি প্ৰত্যেকটো দফা আখৰে আখৰে পালন কৰিব লাগে। কাৰণ অসম চুক্তি কেৱল ছাত্ৰ সন্থাৰ আত্মা নহয়, আমাৰ গোটেই অসমৰ প্ৰত্যেকগৰাকী স্বাভিমানী অসমীয়াৰ আত্মা হয়। অসম চুক্তি প্ৰত্যেকটো দফা ইয়াত আপোনাৰ ব্যৱহাৰ হ'ব লাগে। দৰকাৰ হ'লে ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰিব লাগে। ৰাজনৈতিকভাৱে আমাৰ খিলঞ্জীয়া মানুহখিনিৰ কাৰণে আসন সুৰক্ষিত হ'ব লাগে। আৰু তাৰ পাছতে এটা কথা আপোনাক ক'ব বিচাৰিম, অসমত চলি থকা অবাধ যি প্ৰচলন মাদক দ্ৰব্য, ড্ৰাগছ, তাক বন্ধ কৰিব লাগে। ইয়াৰ পৰা মই মাননীয় কমিশ্যনাৰ পুলিচ পাৰ্থসাৰথী মহন্ত ডাঙৰীয়া, পীযুষ দা আৰু মাননীয় মুখ্যমন্ত্ৰীক এটা আহ্বান জনাম যে অসমৰ বৰ্তমান সময়ত ড্ৰাগছৰ মানে কৰাল গ্ৰসত পৰি যুৱচাম একদম ধ্বংস হৈ নাইকিয়া হৈ গৈছে। গতিকে এই ক্ষেত্ৰত স্পেচিয়েল এটা একশ্যন ল'ব লাগে। বহুতে এটা প্ৰশ্ন কৈ থাকে যে সংগঠন কৰিলে পইচা, সংগঠন কৰিলে আমুক কিনিব পাৰি, তামুক কিনিব পাৰি। মানে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক যিবিলাক মানুহে নেকি কৰি থাকে, সেইবিলাক মানুহলৈ মোৰ এটা মানে কথা, মানে সেইসকল লোকে মানে সংগঠন কৰি চাবচোন, যে সংগঠন কৰিলে পইচা পায়নে নাই নিজৰ সাঁচতীয়া ধনকেইটাও সেই সংগঠনৰ কামত লগাওঁতে যায়। বহুতে কয় সংগঠন কৰিলে পইচা পায়। সংগঠন কৰিলে এক পইচাও মানুহে নাপায়। আপোনালোকে জানেনে, যিসকল লোকে যে সংগঠন কৰিলে পইচা পায় বুলি কয়, সেইসকল লোকক কৈছোঁ আপোনালোকে সংগঠন কৰি চাবচোন, তেতিয়াহে গম পাব যে পইচা পায় নে নাপায়। সংগঠন কৰিলে 1 টকাও পইচা নাপায়। বৰঞ্চ আপুনি যিকেইটকা পইচা নেকি আপুনি উপাৰ্জন কৰি জমা কৰি ৰাখিছে, সেইকেইটা পইচাও মানে সংগঠনৰ কামত মানে লগাবলগীয়া হয়। সংগঠন কৰিলে 1 টকা পইচা পোৱা নাযায়।